আজি এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিওত আমি আলোচনা কৰিম যে বিদ্যুৎ বিভাগত নতুনকৈ ৫,৭৬০টা পদ মুকলি হৈছে। যিসকলে নাকি চাকৰি কৰিব বিচাৰে তেওঁলোকৰ বাবে এটা ভাল খবৰ। বিদ্যুৎ বিভাগত APDCLত ৫,৭৬০টা নতুনকৈ পদ মুকলি হৈছে। আপোনালোকে নিশ্চয় জানে যে কিছুদিন আগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে নতুনকৈ ৩৫,০০০ চাকৰি দিব বুলি ঘোষণা কৰিছিলে। তাৰ ভিতৰতে আজি এখন নটিফিকেশ্যন আহিছে। নটিফিকেশ্যনত উল্লেখ কৰা হৈছে যে বিদ্যুৎ বিভাগত APDCLত ৫,৭৬০টা পদ মুকলি হৈছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে কেনেকৈ আবেদন কৰিব লাগিব আৰু কি ডকুমেণ্টছ লাগিব আৰু কোনটো বিভাগত কিমানটা চাকৰি ওলাইছে, কোনটো বিভাগত কিমানটা পদ খালী আছে আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব, ডকুমেণ্টছ কি লাগিব, আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। প্ৰথম কথা হৈছে এইটো চাকৰি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ বাবে, আৰু যিসকলে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকেও কৰিব পাৰিব। অফিচিয়েলি ৱেবছাইটত মুকলি কৰিছে। ইয়াত আপোনালোকে অফিচিয়েলি ৱেবছাইটত ভিজিট কৰাৰ পিছত ইয়াত আপোনালোকে চাব পাৰিছে যে ইভেণ্ট আছাম APDCL ৰিকুৱাৰমেণ্ট 2024 পাৱাৰ ডিপাৰ্টমেণ্ট আছাম APDCL বুলি ইয়াত আপোনালোকে দিয়া আছে। ইয়াত আপোনালোকে সকলোখিনি চাব পাৰিছে। ইয়াত আপোনালোকৰ এলিজিবিলিটি 8 পাছ, 10 পাছ, 12 পাছ এণ্ড গ্ৰেজুৱেশ্যন আপোনালোকে যিটোৱে থাকে সেইটো আপোনালোকে পাব পাৰিব। এতিয়া কথা হ'ল যে ইয়াত আপোনালোকে চাব পাৰিছে ষ্টাৰ্ট ডেট নটিফিকেশ্যনছ বুলি দিয়া আছে। ইয়াত আপোনালোকে এতিয়াও আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব সেইটো প্ৰথমতে আমি আপোনালোকক দেখুৱাই লওঁ আৰু পিছত আমি আপোনালোকক দেখুৱাই দিম কেনেকৈ আবেদন কৰিব লাগে। এতিয়া ইয়াত আপোনালোকে প্ৰথমতে চাব পাৰিছে নেম অফ দ্য ৰিকুৱাৰমেণ্ট। ইয়াত চাব পাৰিছে APDCL ৰিকুৱাৰমেণ্ট 2,320টা পদ মুকলি ইয়াত আছে। ইয়াত সকলোখিনি তথ্য আপোনালোকে পঢ়ি চাব পাৰিব। ইয়াত চাব পাৰিছে এপ্লিকেশ্যন প্ৰচেছটো আপোনাৰ 1 লাইনৰ জৰিয়তে হ'ব। আৰু ইয়াত এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াত চাব পাৰিছে এপ্লিকেশ্যন ফিজটো যেতিয়া আপোনালোকে 1 লাইনত আবেদন কৰিব তেতিয়া আপোনালোকৰ এটা ফিজ দিব লাগিব। ইয়াত চাব পাৰিছে জেনেৰেলৰ কাৰণে কিমান টকা দিব লাগিব, 297 টকা দিব লাগিব। আৰু ইয়াত চাব পাৰিছে OBC ST তেওঁলোকৰ বাবে 197 টকা দিব লাগিব। ইয়াত আপোনালোকে চাব পাৰিছে যে কোনটো কাষ্টৰ কাৰণে এপ্লিকেশ্যন কৰাৰ সময়ত আপোনালোকে কিমান টকা ফিজ দিব লাগিব ইয়াত উল্লেখ কৰা আছে। ইয়াত আপোনালোকে চাব পাৰিছে। এতিয়া কথা হ'ল যে এইটো আবেদন প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হোৱা নাই, জাষ্ট নটিফিকেশ্যনটো আহিছে। যেতিয়া নেকি আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব সকলোৰে আগতে আমি আপোনালোকক জনাই দিম। সেইটো কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। পিছত আপোনালোকে যেতিয়া নেকি অনলাইন আবেদনটো আৰম্ভ হৈ যাব তেতিয়া আমি আপোনালোকক এটা ভিডিঅ' বনাই দেখুৱাই দিম যে কেনেকৈ আবেদন কৰিব লাগে। ইয়াত চাব পাৰিছে মেক্সিমাম আপোনাৰ বয়স হ'ব লাগিব 21 বছৰ আপোনাৰ বয়স হ'ব লাগিব এইটো চাকৰি কৰিবৰ কাৰণে। আৰু ইয়াত চাব পাৰিছে মিনিমাম এজ ইয়াত চাব পাৰিছে 21 বছৰ হ'ব লাগিব। আৰু ইয়াত চাব পাৰিছে মেক্সিমাম এজ আপোনালোকৰ 38 বছৰ বয়স হ'ব লাগিব। ইয়াৰ ভিতৰত 21 বছৰৰ পৰা 38 বছৰ বয়সৰ ভিতৰত থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব, নহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। সকলোবোৰ তথ্য আপোনালোকে ইয়াত চাব পাৰিছে। নতুনকৈ চাকৰি ওলাইছে। এতিয়া কথা হ'ল যে আপোনালোকে আবেদনটো কেনেকৈ কৰিব, আপোনাৰ ডকুমেণ্টছখিনি কি লাগিব, সকলোবোৰ আপোনালোকে আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, ফটো লাগিব, ভোটাৰ ID লাগিব, এইখিনি হ'লে আপোনাৰ হৈ যাব। এতিয়া যেতিয়া নেকি আবেদনটো আৰম্ভ হৈ যাব আমি আপোনালোকক ভিডিঅ' বনাই এটা দেখুৱাই দিম।